প্ৰভু খওক আমি অকণমান ছাগলী মাংস লৈছোঁ তৰাই মই আপুনি ছাগলী মাংস খাব নালাগে আপোনাক অকণমান পনীৰ বনাই দিছোঁ দেই এয়া ভাত কেৰেলা আৰু পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ দি পেলাই ভাজিছোঁ এয়া নিউট্ৰেলা আলু বইল কৰি পিঁয়াজটো পিচিছোঁ জলকীয়া দি এইটো বনাইছোঁ নিউট্ৰেলা খাই সোৱাদ লাগিব দিয়ক পিঁয়াজ পিচি দিছোঁ এয়া দালি বনাইছোঁ অলপ গোটাকৈ সেইদিনা বাইদেউ এগৰাকীয়ে ক'লে বোলে এই যে ৰাতিপুৱাৰ হেৰিটো অলপ সেইদিনা যে গুটি আলু দি পেলাই গুটিকৈ যে আলু গুটি কৰি বনাইছিলোঁ কৈছে জোলটো অলপ বেছি হৈছে বোলে পানীটো কমাই খাব লাগে ডায়েলাইচিছ কৰিলে সেইকাৰণে অলপ কমাই বনাইছোঁ দিয়ক কেইবাখনো হৈছে নহয় খাব পাৰিব দেই খাওক শুন খোৱা পনীৰ নাই দিয়া দে দেউতাৰ কাৰণে অকণমান বনাইছোঁ মাংস খোৱা আৰু হেৰিয়া তুমি নিউট্ৰেলা খাব নালাগে শকত মানুহ এয়া মোৰ আৰু এয়া অলপ ছাগলী মাংস ল'লোঁ এপিচ হ'ব আৰু এনেকৈ আৰু দুপৰীয়া সাজটো বন্ধুসকল এয়া গুড় দৈ থাকে আৰু আমাৰ সদায় গুড় দৈ ভাল লাগে মজা লাষ্টত সেইকণ খালে আৰু মানে ভাতকেইটা খোৱা যেন লাগে আৰু কিবা এটা ভাত খাই উঠি এনেও সদায় মিঠা অকণমান খাব লাগে বঙালী মানুহবিলাকে অকল চব গুটিতে চেনি গুটিত দানা কেইটামান দি হ'লেও খায় মিঠা বাৰু লোকৰ কথা নকওঁ আমি যি পাইছোঁ আৰু শক্তিয়ে চাই বন্ধুসকল শুভ দুপৰীয়া আপোনালোকৰো খাবৰ টাইম হৈছে খওক সকলোৱে